নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ৰেগুলাৰ পষ্ট কৰি থাকোঁ যেতিয়া আপোনালোকক আপডেট পাওঁ। আনন্দৰাম বৰুৱা এৱাৰ্ড 2024 অনলাইন এপ্লিকেশ্যন যিহেতু হৈ আছিলে আৰু অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো এক্সটেণ্ডেড কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰু সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আনন্দৰাম বৰুৱা এৱাৰ্ড 2024 অনলাইন এপ্লিকেশ্যন চৰকাৰে স্কিমটো আনিছিলে আনন্দৰাম বৰুৱা কেছ ৰিৱাৰ্ড স্কিম ARBAS। লঞ্চ কৰিছিলে 2005 চনত আৰু এমাউণ্ট পাব 15,000কৈ পাব। এডুকেশ্যনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়ে, মুঠ অনলাইনত কৰিব পাৰে। কি এলিজিবিলিটি লাগিব, আপোনালোকে যদি 75 মাৰ্কছ পায়, ষ্টাৰৰ মাৰ্কছ পায়, HSLC মেট্ৰিকত পাছ কৰিছিলে তেনেহ'লে এইটো কাৰণে এপ্লাই কৰিব পাৰিব। 2024 চনত পাছ কৰা ষ্টুডেণ্টখিনিৰ কাৰণে এইটো আনন্দৰাম বৰুৱা এৱাৰ্ড। 2024ত পাছ কৰা HSLC যিখিনিয়ে পাছ কৰিছিলে সেইখিনিয়ে কৰিব পাৰিব। আৰু অকল অসমৰ ষ্টুডেণ্টে অনলাইন কৰিব পাৰিব। আৰু কেনেকৈ অনলাইন কৰিব, আপোনালোকে অনলাইনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈ দিম। তাত গৈ আপোনালোকে ৰোল নং, ডেট অফ বাৰ্থ, ৰোল কোড সেইবিলাক দি পিনে নিজে বেংক একাউণ্ট ডিটেইলছ দি আপলোড কৰিব লাগিব। ধন্যবাদ।